নতুন দিল্লীৰ অসম এছ'চিয়েশ্যনৰ উদ্যোগত দেওবাৰে আয়োজন কৰা হয় হেঁপাহৰ ৰঙালী বিহু। জন্ম শতবাৰ্ষিকীৰ পবিত্ৰ ক্ষণত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা আৰু প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই অসম এছ'চিয়েশ্যনৰ সদস্যসকলে আৰু দিল্লীবাসী প্ৰবাসী অসমীয়া ৰাইজে বিহু হুঁচৰি আৰু বিভিন্ন সাংস্কৃতিক অনুষ্ঠানেৰে পৰম্পৰা আৰু ঐতিহ্য অটুট ৰাখি ৰঙালী বিহু পালন কৰে। অনুষ্ঠানত মুখ্য আকৰ্ষণ হিচাপে গীত পৰিৱেশন কৰে সুনিতা ভূঞাই। ধন্যবাদ। আমি অসম এছ'চিয়েশ্যন দিল্লী পৰম্পৰাগতভাৱে ৰঙালী বিহু উৎসৱ উদযাপন কৰি আহিছোঁ আৰু সেই পৰম্পৰা ৰক্ষা কৰি এইবছৰো আমি নতুন দিল্লীত আমাৰ প্ৰবাসী অসমীয়াবাসী ৰাইজে নতুন দিল্লী অসম এছ'চিয়েশ্যন দিল্লীৰ উদ্যোগত অনুষ্ঠিত এই ৰঙালী বিহুত ভাগ লৈছেহি। আমি আশা ৰাখিছোঁ যে ৰাইজে নিশ্চয় ৰঙালী বিহুৰ আমাৰ এই অনুষ্ঠান উপভোগ কৰিছে আৰু কৰিব। বিভিন্ন প্ৰগ্ৰেম আমাৰ অনুষ্ঠিত হৈ আছে। আজি এই অনুষ্ঠানৰ মুখ্য আকৰ্ষণ হিচাপে আমি আমন্ত্ৰিত শিল্পী আমাৰ আন্তৰ্জাতিক খ্যাতিসম্পন্ন ভায়লিন বাদক তথা গায়িকা আমি সুনিতা ভূঞা দেৱক আমি আমন্ত্ৰণ কৰি আনিছোঁ। তেখেতৰ অনুষ্ঠানো আজি নিশা ইয়াতে উপস্থাপন কৰিব। আশা ৰাখিছোঁ সমূহ প্ৰবাসী দিল্লীবাসীয়ে এই অনুষ্ঠান উপভোগ কৰিব আৰু ইয়াৰ লগতে এই আপাহতে মই সকলোকে দিল্লীবাসী সকলো অসমীয়া ভাষী ৰাইজলৈ আমাৰ অসম এছ'চিয়েশ্যন দিল্লীৰ পক্ষৰ পৰা ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আৰু